গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত ফফংগা দ্বিতীয় খণ্ডৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ এজনে নদীত গা ধুবলৈ যোৱাত প্ৰায় বহু সময় ধৰি উভতি নহাত পৰিয়ালৰ লোকে নদীত বিচাৰ খোচাৰ কৰে যদিও পানীত বিচাৰি নোপোৱাত আগিয়া আৰক্ষীক অৱগত কৰে। পিছত আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ অভিযান চলায়। প্ৰায় 2 ঘণ্টা ধৰি নদীত SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে উত্তম মণ্ডলৰ 8 বছৰীয়া পুত্ৰ তথা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ মানৱ মণ্ডলৰ মৃতদেহ। এই ঘটনাৰ পিছতে সমগ্ৰ বলবলা অঞ্চলজুৰি এক শোকৰ ছাঁ পৰিলক্ষিত হয়। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনিভাৰ 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।